প্ৰতিটো জনজাতিৰ ভাৱে কি ধৰণৰ হ'ব সংৰক্ষণৰ ব্যৱস্থা নতুনকৈ জনজাতি প্ৰদান কৰিলে যিসমূহ ইতিমধ্যে জনজাতিকৰণৰ মৰ্যাদা লাভ কৰি আছে সেইসকল কিছু অসুবিধাৰ সন্মুখীন হ'ব নেকি শনিবাৰে আছিল চলিত বিধানসভা অধিৱেশনৰ অন্তিম দিন আৰু এই অন্তিম দিনটোৰ একেবাৰে শেষৰ সময়ত প্ৰতিবেদনখন বিধানসভাত দাখিল কৰা হয় নয়সামে এই সমগ্ৰ ব্যৱস্থাটোক 2024 ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰে দিয়া এক নিৰ্বাচনী টুপ বুলি অভিহিত তেতিয়া 2019 চনৰ কথা সেই সময়ত অসমত কা আন্দোলনৰ এক ভয়ংকৰ ৰূপ লগে লগে অসম চৰকাৰে ঘোষণা কৰিলে যে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ বাবে অসমীয়াক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ বাবে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিব কথামতেই কাম লগে লগে জাষ্টিস বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হ'ল আৰু এই কমিটিখনে এক প্ৰতিবেদন চৰকাৰৰ হাতত অৰ্পণ কৰিলে সেই সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে ঘোষণা কৰিলে যে বিপ্লৱ শৰ্মাই দিয়া প্ৰতিবেদন দাড়ি আৰু কমাৰ কোনো ধৰণৰ সংশোধনী নকৰাকৈ कार्यकरी करा हो आसाम के सभी मूल निवासियों को मैं सदन के माध्यम से आश्वस्त करना चाहता हूं कि एनडीए की सरकार भारतीय जनता पार्टी की सरकार क्लॉज 6 की कमेटी के माध्यम से आपके सभी हितों की चिंता करेगी इसमें किंचित मात्र शंका मत रखिए और एतिया 2025 सन ब्रह्मपुत्ৰৰ বুকুৱেদি বহু পানী বৈ গ'ল অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হ'ল নে নহল সেই কথাৰ বিচাৰ অসমৰ ৰাইজৰ বাবে আগবঢ়াল এতিয়া অসমত সৰ্বত্ৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে উজনি অসমত বিশেষকৈ যিসমূহ ঠাইত আহোম চুটিয়া মৰাণ মটক আদি 6 জনগোষ্ঠীৰ আওতাত পৰা জনগোষ্ঠীসমূহৰ সংখ্যা অধিক সেইসমূহ ঠাইত তীব্ৰতৰ হৈছে গণ আন্দোলন ইফালে 2024 ৰ অসম বিধানসভা নিৰ্বাচনলৈ মাজত বৰ বেছি দিন নাই এনে সময়তে এইবাৰ অসম চৰকাৰে দেখুৱাইছে সদিচ্ছা যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব আৰু এই সংক্ৰান্তত শনিবাৰে অসম বিধানসভাৰ মজিয়াত অসম মন্ত্ৰীসভাৰ মন্ত্ৰীগোটে দাখিল কৰিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে এক প্ৰতিবেদন এটা প্ৰতিবেদন দাখিল কৰা আৰু কাৰ্যকৰী কৰাৰ মাজত নিশ্চয়কৈ পাৰ্থক্য আছে তথাপিও আমি কম শীঘ্ৰে জনজাতিকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো সহজভাৱে হৈ উঠক আৰু অসমৰ এই সমূহ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক এতিয়া আহিছো মূল কথালৈ উদূৰ ভৱিষ্যতলৈ যাতে অসমীয়া খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত হৈ থাকে তাৰ বাবে অসমক জনজাতীয় ৰাজ্য ঘোষণা কৰাটো নিশ্চয়কৈ জৰুৰী শনিবাৰে অসম বিধানসভাৰ মজিয়াত দাখিল কৰা হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে মন্ত্ৰীগোটে প্ৰস্তুত কৰা প্ৰতিবেদন আৰু এই প্ৰতিবেদন অনুসৰি অসমৰ জনজাতিসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো হ'ল জনজাতি পাবত্য 2 নম্বৰটো হ'ল জনজাতি ভয়াম যেটো ইতিমধ্যে আছে আৰু নতুনকৈ দিয়া হৈছে জনজাতি উপত্যকা আৰু এই জনজাতি উপত্যকা শাখাত আহোম চুটিয়া সা জনগোষ্ঠী আদিবাসী আদি সকল অন্তৰ্ভুক্ত হ'ব সেইদৰে গোৱালপাৰা জিলাৰ বাহিৰৰ যিসমূহ কোচ ৰাজবংশীৰ লোক আছে সেই সকল অন্তৰ্ভুক্ত হ'ব এই জনজাতি উপত্যকা সেইদৰে কুকৰাজাৰ সংসদীয় সমষ্টি জনজাতি ভয়ামৰ বাবে সংৰক্ষিত কৰাৰ পৰামৰ্শ দিয়া হৈছে ডিফু সংসদীয় সমষ্টি জনজাতি পাবত্যৰ বাবে সংৰক্ষিত কৰাৰ পৰামৰ্শ দিছে মন্ত্ৰীগোটৰ প্ৰতিবেদনে এতিয়া কথা হ'ল যদিও এই তিনিটা ভাগত অসমৰ জনজাতিসমূহক ভাগ কৰা হৈছে প্ৰতিটো জনজাতিৰ ভাৱে কি ধৰণৰ হ'ব সংৰক্ষণৰ ব্যৱস্থা নতুনকৈ জনজাতি প্ৰদান কৰিলে যিসমূহ ইতিমধ্যে জনজাতিকৰণৰ মৰ্যাদা লাভ কৰি আছে সেইসকল কিছু অসুবিধাৰ সন্মুখীন হ'ব নেকি এইবিলাক প্ৰশ্ন ইতিমধ্যে আহিছে এতিয়া উল্লেখ কৰিব বিচাৰিছো প্ৰতিবেদনত উল্লেখ কৰা মতে জনজাতি উপত্যকাত সংৰক্ষণৰ থাকিব বিশেষ কোটা এছটি পাবত্য ভয়াম কোটা সম্পূৰ্ণ সুৰক্ষিত থাকিব কেন্দ্ৰৰ সংৰক্ষণত জনজাতিৰ তালিকাত সোমাব এছটি উপত্যকাও অসমৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানত দিয়া বাতৰিৰ তথ্যমতে মৰাণ মটক সোমাব জনজাতি ভয়ামত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীও সোমাব জনজাতি ভয়ামত সা জনগোষ্ঠীৰ 35টা সম্প্ৰদায় সোমাব ওবিসি আৰু যি 35টা বৰ্তমান কোন ধৰণৰ অন্যান্য পিছপৰা শ্ৰেণীত নাই সেই 35টা সম্প্ৰদায় এছটি এছচি হ'বনে নহয় সেয়া ইতিমধ্যে বিচাৰাধীন হৈ আছে সেইদৰে ৰাজ্যৰ শিক্ষা নিয়োগ
আৰু ৰাজনীতিত প্ৰযোজ্য হ'ব জনজাতি। সদনত এই প্ৰতিবেদন দাখিল কৰাৰ পাছত এতিয়া এই প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব কেন্দ্ৰীয় চৰকাৰলৈ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰিব এই জনগোষ্ঠীসমূহক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হয় নে নহয়, বা অসম চৰকাৰৰ মন্ত্ৰীগোটে যি প্ৰতিবেদন প্ৰস্তুত কৰিছে সেই প্ৰতিবেদন কাৰ্যত ৰূপত আগবঢ়াই লৈ যাব পৰা হ'ব নে নহয়। ইফালে এই প্ৰতিবেদন বিধানসভাৰ মজিয়াত দাখিল কৰাৰ পাছত অসমৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানত দেখিবলৈ পোৱা মতে বিভিন্ন দল সংগঠনে ব্যাপক হাৰত উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। বহুতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফটোত গাখীৰ ঢলা পৰিলক্ষিত হৈছে, মিঠাই বিতৰণ কৰা পৰিলক্ষিত হৈছে, নৃত্য কৰা পৰিলক্ষিত হৈছে। কিন্তু অন্য এচামে এই সমগ্ৰ ব্যৱস্থাটোক 2024 বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰে দিয়া এক নিৰ্বাচনী টোপ বুলি অভিহিত কৰিছে। যেহেতু শনিবাৰে আছিল চলিত বিধানসভা অধিৱেশনৰ অন্তিম দিন আৰু এই অন্তিম দিনটোৰ একেবাৰে শেষৰ সময়ত প্ৰতিবেদনখন বিধানসভাত দাখিল কৰা হয়। বিৰোধীয়ে এই প্ৰতিবেদনৰ ওপৰত আলোচনা বিচাৰিছে, কিন্তু অধ্যক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ অনুমোদন নজনালে। তাৰ ফলস্বৰূপে অখিল গগৈকে প্ৰমুখ্য কৰি বিৰোধী দলসমূহে এই সমগ্ৰ ব্যৱস্থাটোক এক ৰাজনৈতিক টুপি আখ্যা দিছে। কিন্তু এই প্ৰশ্ন এতিয়া অসমৰ প্ৰতিজন নাগৰিকে কৰিছে যে সঁচা অৰ্থত জনজাতিকৰণ হ'বগৈনে, নে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত যি হ'ল সেয়াই হ'বগৈ নেকি এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনৰ ওপৰত। লগতে আন একাংশই দাবী কৰিব খোজে অসমৰ কলিতা, নাথ, যোগী, মদাহীসকলকো জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু অসমখনক অসমীয়াৰ ভৱিষ্যত সুৰক্ষা কৰাৰ স্বাৰ্থত অসমত যি বহিৰাগতৰ আগ্ৰাসন চলিছে এই আগ্ৰাসন ৰোধ কৰাৰ স্বাৰ্থত অসমক সম্পূৰ্ণৰূপে এখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে। এইবিলাক কথা কিমান দূৰলৈকে ফলিয়াই সেয়া নিশ্চয়কৈ সময়ত স্পষ্ট হৈ পৰিব। আকৌ এবাৰ কম, 6 জনগোষ্ঠীৰ জনজাতিকৰণ এক নিৰ্বাচনী টোপ নহওক। সঁচা অৰ্থত এইসমূহ জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পাওক। যিসমূহ জনগোষ্ঠীয়ে ইতিমধ্যে জনজাতিকৰণৰ মৰ্যাদা লাভ কৰি আছে তেওঁলোকৰো কোনো ধৰণৰ ক্ষতি নহওক। আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ